আন্দোলন যেতিয়া হয় ডাঙৰীয়া মই আপুনি কৈ থাকোঁতেতো কোৱা নাই নহয় সেইটো লিগেল আপুনি ক'ব পাৰিব লিগেল ইলিগেল আপুনি ক'বতো যিটো কথা কৈছে আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দি আছো পাছতহে আলোচনাৰ কাৰণে প্ৰস্তাৱ গৈছে এনেকুৱা নহয় যে বিজেপিৰ ফালৰ পৰা নিজে নিজে আচলতে চৰকাৰখনে প্ৰতিষ্ঠা কৰাৰ কাৰণে মাতি আনি যে 6 জনগোষ্ঠীৰ ৰাইজৰ লগত আলোচনা কৰিছে সংগঠনৰ আলোচনা দ্বিতীয়তে এখেতে নিজে কৈছিল আৰু তেওঁ যিটো কথা কৈ আছে যে এক্সিষ্টিং ট্ৰাইবেল এতিয়া বৰ্তমান সময়ত আপোনাৰ 15% আছে 15% আৰু 27 আপোনাৰ 6 জনগোষ্ঠীৰ লোকসকলক যদি ধৰে তেতিয়া 27 হ'ব সৰ্বমুঠ তেতিয়া আমাৰ ট্ৰাইবেলৰ সংখ্যাটো হ'বগে যদি 6 জনগোষ্ঠীক দি দিয়া হয় তেতিয়া 42% গতিকে তাত কিন্তু অসুবিধা নাই 50% যোৱা গৈ নাই গতিকে এই মুহূৰ্তত তেনেকুৱা সাংবিধানিক বাধা এটাও নাই মানে এই সমান্তৰাল ডাঙৰীয়া আপোনাক হ'লনে ঠিক আছে কওক সময় লাগে যদি লৈ লওক আৰু নাই নাই সংবিধান সভাৰ ডিবেটছ বিলাকত সেই ডিবেটছ বিলাকতো অসমৰ পৰা যি 8জন আপোনাৰ প্ৰতিনিধিয়ে সংবিধান সভাত ৰিপ্ৰেজেণ্ট কৰিছিলে সেই সময়তো কিন্তু অসমৰ সম্পদবিলাকৰ বিশেষকৈ কয়লা চূণশিল চাহপাত খাৰুৱা তেল সেই অধিকাৰবিলাক আমাৰ ৰাজ্য চৰকাৰৰ হাতত থাকিব লাগে বুলি সেই মূল্যৱান কিন্তু ডিবেটছ তেওঁলোকে কৰিছিলে কিন্তু সেই সময়ৰ পৰাই বঞ্চনাৰ ওপৰত বঞ্চনা তেওঁলোকে কৈছিলে যে সংবিধান সভাৰ ডিবেটছসমূহৰ পাছতো কৈছিলে যে নতুনকৈ স্বাধীনতা হৈছে পাছৰ সময়ত আমি এই বিষয়বিলাক নিজৰ দেশৰ ভিতৰ বিষয় গতিকে সেইবিলাক পাছত কথা বতৰা পাতি সমাধান কৰিম কিন্তু সেইবিলাক কৰা নহ'ল এতিয়া আপোনালোকে নিশ্চয় দেখিছে আমাক আজি অসমক আপোনাৰ সম্পদৰ ওপৰত অধিকাৰ দিয়া নাই আমাৰ ওচৰ চুবুৰীয়া ৰাজ্য আজি আপোনাৰ নাগালেণ্ডত যদি চাই নাগালেণ্ডত আপোনাৰ 371A দিয়া হৈছে য'ত আপোনাৰ তাতে যি সম্পদ আছে নাগালেণ্ড আপোনাৰ মাটিৰ তলত ওলোৱা সম্পদে হওক বা তাত মাটিৰ সম্পদ বা তাত যদি খাৰুৱা তেল ওলায় তাত যদি আপোনাৰ কয়লা ওলায় বা তাত চূণশিল বা চাহপাত যি সম্পদে নহওক কিন্তু নাগালেণ্ড চৰকাৰৰ হাতত এতিয়া আমাৰ ক্ষেত্ৰতহে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ হাতত গতিকে এই বঞ্চনাৰ বিৰুদ্ধে এই সংগ্ৰামবিলাক আহিছে আজি খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসম যদি আকৌ জয়াই অসম হ'ব লাগে আগতে আপোনালোকে জানে সেই কথা যে অসম সম্পদশালী এখন ৰাজ্য আছিলে আমাৰ সম্পদবিলাক আচলতে কেন্দ্ৰীয় চৰকাৰৰ হাতত যোৱাৰ পাছতহে আমি দুখীয়া ৰাজ্যলৈ এতিয়া পৰিণত হ'লোঁ গতিকে এই কথাটো আচলতে আমাৰ মানুহবিলাক তিল তিলকে ভোগাই ৰাখিছে দীৰ্ঘদিনৰ পৰা গতিকে এই মুহূৰ্তত সেইকাৰণে এতিয়া আপোনাৰ 6 জনগোষ্ঠীৰ জনজাতি লগতে আচলতে এই জনজাতিবিলাকক স্বায়ত্তশাসন দিব লাগে 6 শিডিউল দিব লাগে সেই কথা বতৰাবিলাক আহিছে আজি আপোনালোকে চাব এই আক্ৰাচুৰ ফালৰ পৰা কৈছে তেওঁলোকক পৃথক কমতাপুৰ লাগে এতিয়া এই কথা বতৰাবিলাক এনে অহা নাই আৰু জনজাতীয় ৰাইজে আচলতে দীৰ্ঘদিনৰ পৰা বঞ্চনাৰ সন্মুখীন হৈছে আপোনালোকে দেখিছে সেই কথাবিলাক যে মই কৈ আছিলোঁ যে এই সময়ছোৱাত আচলতে যদিও উচ্ছেদ চলোৱা হৈছে এই উচ্ছেদৰ জৰিয়তে আচলতে খিলঞ্জীয়া মানুহ নিৰাপদ নহয় এই উচ্ছেদৰ জৰিয়তে আমি অসম নাবাচো গতিকে সেইকাৰণে কৈছোঁ যে আমাৰ অসমৰ নিৰাপত্তাৰ কাৰণে খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি অসমৰ ক্ষেত্ৰতো আপোনাৰ 371A নাগালেণ্ডত যি ধৰণে আচলতে সম্পদৰ ওপৰত অধিকাৰ আছে অসমকো দিব লাগে সেই কথাবিলাক আমি উত্থাপন কৰি আছোঁ গতিকে এই মুহূৰ্তত আমি দেখিছোঁ বিজেপি চৰকাৰে আপোনালোকেও নিশ্চয় লক্ষ্য কৰিছে তেওঁলোকৰ স্বাৰ্থ খিলঞ্জীয়াৰ পক্ষত নহয় তেওঁলোকৰ স্বাৰ্থ আজি আদানী আম্বানী ৰামদেৱৰ পক্ষত আজি বহিৰাগত বনিয়াবিলাকক অসমৰ মাটি তুলি দিছে আজি খিলঞ্জীয়া ভূমিপুত্ৰৰ মাটি কাঢ়ি আপোনাৰ আদানীক গতাইছে গতিকে এনেকুৱা কাৰ্যসূচীবিলাক আহিছে সেইকাৰণে আচলতে এতিয়া আমাৰ এই 6 জনগোষ্ঠীৰ লোকসকল অধিক শংকিত হৈছে গতিকে ইয়াৰ পৰা আমি বচাবৰ কাৰণে অসমক বচাবৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ অত্যন্ত প্ৰয়োজনীয় আৰু মুখ্যমন্ত্ৰীৰ আমি এই কেইদিন আচলতে কেতবোৰ মন্তব্য দেখিবলৈ পাই আছোঁ তেওঁ কৈ আছে যে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেওঁলোকে আপত্তি কৰি আছে সেইকাৰণে আচলতে অসুবিধা হৈছে এই কথাটো কৈছে আৰু এটা তেওঁ কথা কৈ আছিল যে জনজাতিকৰণ কৰিলে অসম ৰক্তাক্ত হ'ব কেইদিনমানৰ আগত সেই কথা কৈছিলে মানে এই জনজাতিকৰণ যে হোৱা নাই তাৰ কাৰণে এই মূল কথাটো আচলতে ধৰি ৰাখিছে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আপোনালোকে জানে ৰাজ্যসভাত এখন বিল উত্থাপন হৈছে জনজাতিকৰণ কৰিবৰ কাৰণে অসমৰ পৰা যিটো কনচালটেশ্যনৰ প্ৰয়োজন আছে অনুমতি যিটো প্ৰয়োজন আছে সেই কথা বতৰাবিলাকত আচলতে ৰাজ্য চৰকাৰখনে যিখিনি কাম কৰিব লাগে সেইখিনি কৰা নাই কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আচলতে হৈছিলে এতিয়া আপোনাৰ অসম চৰকাৰহে ৰখাই থৈছে অসম চৰকাৰে ৰখাই থৈছে মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰখাই থৈছে আৰু তেওঁ এতিয়া প্ৰচাৰ কৰি আছে যে কংগ্ৰেছৰ দিনত এটা প্ৰস্তাৱ ৰখা হৈছে অসম বিধানসভাত যে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ অসুবিধা নোহোৱাকৈ জনজাতিকৰণ কৰিব লাগে আৰু সেই কথাটো মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ যে যিটো প্ৰস্তাৱৰ কথা কৈছে কিন্তু বিজেপিৰ ভিজন ডকুমেণ্টত সেই প্ৰস্তাৱে আছে যে এক্সিষ্টিং ট্ৰাইবেলবিলাক অসুবিধা নোহোৱাকৈ আপোনাৰ জনজাতিকৰণ কৰিব লাগে সেই কথাটোৱে আছে এতিয়া কিন্তু মানুহক ব্লেকমেইল কৰি তেওঁ কৈছে কংগ্ৰেছৰ কাৰণেহে আচলতে জনজাতিকৰণৰ ব্যৱস্থাটো দিব পৰা নাই কিন্তু সেইটো নহয় মানে জনজাতিকৰণ অসম চৰকাৰে যদি সদিচ্ছা কৰে অতি শীঘ্ৰে জনজাতিকৰণ মানে খুব বেছি দৰকাৰ সেইটো আচলতে অলপ গভীৰতালৈ যোৱাৰ প্ৰয়োজন মানে এতিয়া যে আপোনাৰ এইকেইদিন যে বিভিন্ন জেগাতে উচ্ছেদ হৈ আছিলে
উচ্ছেদ হৈছে যে সুৰক্ষিত ভৱিষ্যতৰ কাৰণে মানে এতিয়া খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত উচ্ছেদৰ জৰিয়তে নহয় জনজাতিকৰণ লগতে এতিয়া যে আপোনাৰ আক্ৰাচুৰ ফালৰ পৰা যে উত্থাপন কৰিছে তেওঁলোকক 6ষ্ঠ অনুসূচিত আচলতে স্বায়ত্তশাসন লাগে এতিয়া অসমৰ যদি সুৰক্ষিত ভৱিষ্যতৰ কথা আপোনালোকে পাতিব খোজে তেতিয়াহ'লে ডেফিনেটলি 6 জনগোষ্ঠী জনজাতিকৰণ অত্যন্ত গুৰুত্বপূৰ্ণ তাৰ সমান্তৰালভাৱে নহ'লে কিয় জনজাতিকৰণ নহ'লে এতিয়া আপুনি তিনিচুকীয়ালৈ যাওক তিনিচুকীয়ালৈ গ'লে আপোনালোকে দেখিব তাত গোটেই বহিৰাগত মানুহে তিনিচুকীয়া মানে মূল চহৰখন ইতিমধ্যে কব্জা কৰি পেলাইছে এতিয়া হাইৱে বিলাকত আপোনালোকে চাব তাৰ যিবিলাক গুৰুত্বপূৰ্ণ মাটি সেই মাটিবিলাক এতিয়া বহিৰাগত বনিয়াবিলাকৰ হাতলৈ গুচি গৈছে খিলঞ্জীয়া মানুহৰ হাতত লাহে লাহে মাটি অধিকাৰ নাইকিয়া হৈ গৈছে গতিকে ডেফিনেটলি সম্পদ ৰক্ষাৰ স্বাৰ্থত আমাৰ ভূমি ৰক্ষাৰ স্বাৰ্থত এই জনজাতিকৰণৰ আসলতে যথেষ্ট পৰিমাণে ইয়াৰ গুৰুত্ব আছে গতিকে কোনো কাৰণতে জনজাতিকৰণ নহলে এই অধিকাৰৰ পৰা আমি আসলতে বাচি থাকিব নোৱাৰিম এই মাটি অধিকাৰটো মেইন কথা এতিয়া যেটো জাতিৰ নিজৰ মাটি নাথাকে সেই জাতি কেতিয়াও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে গতিকে সেই কাৰণে আপোনালোকে এটা কথা ক্লিয়াৰ হৈ থকাটো ভাল যে জনজাতিকৰণ কিন্তু অসমৰ ভৱিষ্যতৰ স্বাৰ্থত আমাক লাগে জনজাতিকৰণৰ অবিহনে কোনো কাৰণতে আসলতে আমি নিৰাপদ নহওঁ আজি যদি জনজাতিকৰণ নকৰে তেতিয়াহ'লে দেখিব এই অসম ৰাজ্যখন ত্ৰিপুৰাৰ নিচিনা হ'ব দ্বিতীয় ত্ৰিপুৰা হ'ব তাত আপোনালোকে নিশ্চয় দেখা পাইছে ত্ৰিপুৰী মানুহ তাত যিবিলাক খিলঞ্জীয়া জনগোষ্ঠী আছিল সেই মানুহবিলাকৰ এতিয়া ভাষিক অধিকাৰবিলাক নাই সাংস্কৃতিক অধিকাৰ নাই মাটিৰ অধিকাৰ নাই পলিটিকেল ৰাইটছ নাই আজিৰ দিনটোত গতিকে তাৰ মানুহবিলাকে ইতিমধ্যে আসলতে নিজৰ অধিকাৰৰ কাৰণে আন্দোলন কৰিবলগীয়া হৈছে এই কথা বতৰাবিলাক আছে গতিকে জনজাতিকৰণ এইটো সৰু বিষয় নহয় আৰু এই মুহূৰ্তত আপোনালোকে নিশ্চয় দেখা পাইছে যে জনজাতিকৰণৰ কাৰণে ইতিমধ্যে 6 জনগোষ্ঠীয় লোকসকলে ৰাজপথলৈ আহিছে আৰু এটো আহিবলগীয়া কথা কাৰণ আপোনালোকে নিশ্চয় দেখিছে জনজাতিকৰণৰ নামত বিজেপি চৰকাৰে সাংঘাতিক ধৰণে আসলতে প্ৰবঞ্চনা কৰিছে 6 জনগোষ্ঠীয় ৰাইজক আপোনালোকে নিশ্চয় ইতিমধ্যে আলোচনাত স্থান পাইছিল যে 2019 চনৰ 9 জানুৱাৰী তাৰিখে আসলতে ৰাজ্যসভাত প্লেছ কৰা হৈছিল জনজাতিকৰণৰ যিখন বিল তাৰ পাছতো আজিৰ দিনটোলৈকে আপোনাৰ অসমৰ যি 6 জনগোষ্ঠী তেওঁলোকক জনজাতিকৰণ নকৰিলে তাৰ বিপৰীতে আমি দেখিলো ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰায় 15টা কমিউনিটি ইতিমধ্যে জনজাতি কৰা হৈছে গতিকে এটো চৰম প্ৰতাৰণা অসমৰ ক্ষেত্ৰত সাংঘাতিক ধৰণৰ প্ৰতাৰণা কৰা হৈছে আৰু আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তৰফৰ পৰা 6 জনগোষ্ঠীয় ৰাইজে যি জনজাতিকৰণৰ দাবীত সমগ্ৰ অসমত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সেই প্ৰতিবাদী কাৰ্যসূচীত আমি সহযোগিতা কৰিছো আৰু এটা কথা আপোনালোকক কওঁ আজি আসলতে এটা সংবাদ মেলো দেখা পাইছিলো যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জনজাতিকৰণৰ কাৰণে যি 6 জনগোষ্ঠী আন্দোলন আৰম্ভ কৰিছে তাক মানে আপোনাৰ সেই মানে হেই মানে গোটেই আন্দোলনটো আমি আসল ডাইভাৰ্ট কৰিব খুজিছো নেকি তেনেকুৱা অভিযোগবিলাক আহিছে যে আজি আমি লক্ষ্য কৰিছো যে জনগোষ্ঠীয় সংগঠনবিলাক কেতিয়াও ভাবিব নালাগে এই জনজাতিকৰণৰ যি আন্দোলন চলিছে সেই আন্দোলনবিলাক জনগোষ্ঠীয় যিবিলাক আজি আহোম হওক মৰাণ মটক চুতীয়া কোচ ৰাজবংশী চাহ জনগোষ্ঠী সকলোৰে নেতৃত্বত হ'ব আমি সহযোগিতা কৰিম তাত কেতিয়াও ভাবিব নালাগে যে সেই জনজাতিকৰণৰ কাৰণে যি আন্দোলন হৈছে সেইটো যে আমি হাইজেক কৰিম তেনেকুৱা ধৰণৰ কথা নাই কিন্তু আমি অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আসলে জনজাতিকৰণ যেটো হেতু অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত